11 জুলাই 2025 প্রচণ্ড রোদ, প্রায় 40 ডিগ্রি তাপমান। গৰম বন্ধৰ এই সময়তে অসমৰ টিউটৰ শিক্ষকসকলে নিজৰ খেতিপথাৰ এৰি ন্যায্যতাৰ বাবে শিক্ষকৰ মৰ্যাদাৰ বাবে টিউটৰ শব্দৰ বিলুপ্তিকৰণ কৰাৰ দাবীৰে দিছপুৰ চলো আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিলে। প্ৰায় 3000ৰো অধিক সংখ্যক টিউটৰ শিক্ষকসকলৰ এই প্ৰতিবাদে দিছপুৰ মহলত জোকাৰণিৰ সৃষ্টি কৰিলে বুলি জানিব পৰা গৈছে। অসমৰ বিভিন্ন থানাত আন্দোলনলৈ বুলি অহা শতাধিক টিউটৰক সাময়িকভাৱে আবদ্ধ কৰাৰ বাতৰিও পোৱা গৈছে। চৰকাৰে প্ৰাকে প্ৰকাৰে আন্দোলনটি বিফল কৰাৰ অপচেষ্টা কৰিছিল, কিন্তু শেষত এক জংগী আন্দোলন দৰে ৰূপায়ণ হোৱা পৰিলক্ষিত হৈছে। এই আন্দোলনৰ পৰিণাম কি হ'ল? টিউটৰসকলে কি ফলাফল লৈ উভতিলে ঘৰলৈ? দেখা গৈছে মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমযোগে টিউটৰসকলৰ দাবীক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এই মন্তব্য কিমান গ্ৰহণযোগ্য বুলি বিবেচনা কৰিব? টিউটৰসকলে এটা আপোনালৈ আহ্বান জনাইছে, তেওঁলোকক শিক্ষকলৈ উন্নীত কৰিব লাগে। যদি শিক্ষকলৈ উন্নতি কৰাৰ বাবে BEd লাগিব আৰু টেট পাছ কৰিব লাগিব, আৰু তেনেকৈ নকৰাৰ বাবে সুপ্ৰিম কোৰ্টে পশ্চিমবংগত 26,000 শিক্ষক আৰু ৱেষ্ট বেংগলত 10,000 শিক্ষকক 3 বছৰ চাকৰি কৰাৰ পিছত চাকৰিৰ পৰা বাদ দিছে বা আঁতৰাই দিছে। সুপ্ৰিম কোৰ্টৰ আদেশ মতেই টিউটৰসকল শিক্ষিত হ'ব। কেইবাজনো টিউটৰে ইতিমধ্যে তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে, তেওঁলোকক আমি শিক্ষকলৈ ৰূপান্তৰ কৰিম, আৰু যিসকল টিউটৰে যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহাটো আমি অলপ বৃদ্ধি কৰিম। সাংবাদিকগৰাকীয়ে হয়তো যুক্তিপূৰ্ণ আন এক প্ৰশ্ন কৰিবলৈ সুবিধা নাপালে, সেয়েহে একপক্ষীয় বিবৃতিৰ যোগে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক জনাব বিচাৰিলে যে মইতো কৰিব বিচাৰোঁ, কিন্তু আইন আদালতেহে বাধা নিষেধ কৰে। প্ৰকৃততে পশ্চিমবংগৰ কোনসকল শিক্ষকক মহামান্য সুপ্ৰিম কোৰ্টে কি ৰায় দিলে আৰু অসমৰ টিউটৰসকলৰ সৈতে ৰিজোৱাৰ অৰ্থ কি? মুখ্যমন্ত্ৰীয়ে মহোদয়ে সন্তুষ্টিদায়ক বুজনি দিব পাৰিব জানো? অসমৰ টিউটৰসকলৰ বিশেষকৈ যিসকলে 11 জুলাই তাৰিখে আন্দোলন কৰিলে, সেইসকল হ'ল 2021 চনত প্ৰাদেশিকৰণ যোগে নিযুক্তিৰ নামত টিউটৰ সজোৱা শিক্ষক। তাত নিযুক্তি পাইছিল 30 বছৰৰ পৰা 60 বছৰীয়া শিক্ষকে। 50-60 বছৰৰ ব্যক্তিয়ে নিযুক্তি পোৱাটো সম্ভৱনে বাৰু? ভাৰতবৰ্ষত ক'ৰবাত আছেনে এনে নিয়ম? কিন্তু অসমত আছিল আৰু আছে। এইখন চৰকাৰে আকৌ নিযুক্তি দিব কিছু সংখ্যক শিক্ষকক, হয়তো তেনে এক উমান পোৱা গৈছে। কাৰণ অসমত প্ৰাদেশিকৰণ বুলি এক প্ৰক্ৰিয়া বা পৰম্পৰা আছিল, যাৰ বাবে এনে নীতি প্ৰচলন হৈ আছে। অসমৰ বিধানসভাই সেই নীতি প্ৰণয়ন কৰিছে, বলবৎ কৰিছে। অসমৰ বিধানমণ্ডলৰ সেই এখতিয়াৰ আছে। আইনত কঠোৰতা বা শিথিলতাৰ বাবে অসম চৰকাৰ বা বিধানসভাই সিদ্ধান্ত ল'ব পাৰে, কিন্তু কৰাৰ ইচ্ছা নাথাকিলে আইনৰ অজুহাত দেখুৱাই উদাসীন হৈ থাকিব পাৰে। মুখ্যমন্ত্ৰী মহোদয়ে পশ্চিমবংগৰ 26,000 শিক্ষকৰ কথা কৈছে। এই 26,000 শিক্ষকসকল প্ৰাদেশিকৰণ যোগে হোৱা শিক্ষক নহয়, তেওঁলোক হ'ল পশ্চিমবংগৰ SSC অৰ্থাৎ স্কুল চিলেকশ্যন কমিশ্যনৰ দ্বাৰা বাছনি কৰা প্ৰাৰ্থীসকল। এই বাছনি প্ৰক্ৰিয়াত সংঘটিত হৈছিল ব্যাপক কেলেংকাৰীত হাজাৰ হাজাৰ কোটি ঘোষৰ লেনদেন ধৰা পৰিছিল। যোগ্য প্ৰাৰ্থী বঞ্চিত হৈ অযোগ্যবিলাকে সুবিধা পাইছিল। এই ঘোষ কাণ্ডৰ মূল আছিল শিক্ষামন্ত্ৰী মহোদয়ে আমাক টিউটৰসকলক টিচাৰ বা টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰাৰ কাৰণে যোৱা 11 জুলাই তাৰিখে চচলত দিছপুৰ চলো আন্দোলন যি আমি পালন কৰিছিলোঁ, তাৰ প্ৰতিক্ৰিয়া স্বৰূপে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি এক মন্তব্য কৰিছে, সেই মন্তব্যলৈ আমি প্ৰতিক্ৰিয়া দিব বিচাৰোঁ। আৰু তেখেতে কৈছে যে BEd আৰু টেট প্ৰয়োজন হ'ব শিক্ষকলৈ উন্নীতকৰণ কৰিবৰ কাৰণে, অন্যথা পশ্চিমবংগৰ দৰেই পশ্চিমবংগত টেট আৰু BEd নথকাৰ বাবেই উচ্চতম ন্যায়ালয়ে 26,000 শিক্ষকক খাৰিজ কৰিছে বুলি তেখেতে যিটো বক্তব্য ৰাখিছে, সেই বক্তব্যৰ উত্তৰত আমি ক'ব বিচাৰোঁ যে টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰাৰ কাৰণে
এয়া এক প্ৰক্ৰিয়া প্ৰাদেশিকৰণযোগে হোৱা অসম চৰকাৰৰ বিশেষ আইনৰ জৰিয়তে আমাক টিউটৰ সজোৱা হৈছিলে। কিন্তু টেট আৰু BEd নোহোৱাৰ বাবে তেখেতসকলক খাৰিজ কৰা হোৱা নাছিল। তেখেতসকলক কলিকতা উচ্চ ন্যায়ালয়ে প্ৰথমে 26,000 টিউটৰ শিক্ষকসকলক খাৰিজ কৰিছিলে। তাত যথেষ্ট অনিয়ম হৈছিলে, ঘোষ কাণ্ড চলিছিলে, হাজাৰ হাজাৰ কোটি টকাৰ ঘোষ খোৱা পিছলৈ প্ৰমাণিত হৈছে। পিছলৈ সকলোকে খাৰিজ কৰাৰ কাৰণে পুনৰ কেছটো সুপ্ৰিম কোৰ্টলৈ গৈছিলে। সুপ্ৰিম কোৰ্টে কিছুমানক সকাহ দিছে যে সকলোৱেতো মেধাসম্পন্ন সকলোৱে নহয় বুলি ক'ব নোৱাৰি, তাৰ ভিতৰতো মেধাসম্পন্ন যথেষ্ট আছে। সেইখিনি কৈ এতিয়া সকাহ এটা দিছে। 31 ডিচেম্বৰ 2025 চনলৈকে সেই প্ৰক্ৰিয়াটো চলি থাকিব, শুনানিটো হৈ থাকিব। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক অৰ্থাৎ টিউটৰসকলক শিক্ষকসকলক উন্নীতকৰণ কৰাৰ কাৰণে যি টেট বা BEdৰ প্ৰসংগৰ কথাটো কৈছে, আৰু সেই কথাটো ক'বলৈ গৈ পশ্চিমবংগৰ যিটো উদাহৰণ দিছে, BEd আৰু টেটৰ যিটো প্ৰসংগ কৰিছে, সেই প্ৰসংগটো কিন্তু অসমৰ টিউটৰসকলৰ লগত একাকাৰ কৰাটো কিন্তু যুক্তিসংগত হোৱা নাই বুলি আমি ক'ব বিচাৰোঁ। কাৰণ আমাৰ যিটো প্ৰয়োজন, আমাৰ যিটো আমি যেতিয়া আমি প্ৰাদেশিকৰণ হৈছিলোঁ, ইয়াত 50 বা 60 বছৰৰ এজন ব্যক্তিয়েও টিউটৰ হিচাপে নিযুক্ত হৈছিলে। অসমত বা ভাৰতবৰ্ষত 50 বা 60 বছৰীয়া এজন ব্যক্তি কোনোপধ্যে নিযুক্তি নহয়। ইয়াত একমাত্ৰ প্ৰাদেশিকৰণ এক প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াৰ মাজত নিযুক্তিকৰণ কৰা হয় সেয়া অসমত আছে। গতিকে অসমত যিটো প্ৰক্ৰিয়াৰে আমি টিউটৰ হৈছিলোঁ, তেওঁলোকক শিক্ষক আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ন্যায়ালয়ৰ যিটো কথা কৈছে, গুৱাহাটী উচ্চ ন্যায়ালয়ে যে সমকৰ্ম সমমৰ্যাদাৰ বাবে যিটো ইয়াত এটা গোচৰ ৰুজু কৰা হৈছিলে, আৰু উচ্চ ন্যায়ালয়ে এটা গোচৰত ৰায়দান দিছিলে যে সকলোকে সমান মৰ্যাদা দিব লাগে, সমান বেতন দিব লাগে। সেই ৰায়ৰ বিৰুদ্ধে তেওঁলোকে আকৌ পুনৰ বিবেচনাৰ বাবে ৰিট পিটিশ্যন তেওঁলোকে দাখিল কৰিছে। আৰু অথচ সুপ্ৰিম কোৰ্টৰ কথা আনি পেলাই আমাৰ প্ৰাপ্য বা আমাৰ ন্যায্যতাৰ পৰা আমাক আঁতৰাই ৰাখিবৰ কাৰণে এইটো যিটো বক্তব্য কৰিছে, তাক আমি দুখ প্ৰকাশ কৰিছোঁ, আৰু সেয়া আমি সন্তুষ্ট নহয়। এই কথা আমি চৰকাৰক পুনৰবাৰ বিবেচনা কৰিবৰ কাৰণে আমি জনাইছোঁ। এই নেতা মন্ত্ৰীবোৰৰ কেলেংকাৰীৰ বাবে আজি 26,000 শিক্ষকৰ জীৱনলৈ নামি আহিছে এন্ধাৰ। 26,000 ভিতৰত সকলোৱেতো মেধাহীন নহয়, তাৰ মাজতো বহুতো মেধাসম্পন্নও আছে। আনহাতে দুৰ্নীতিৰ বাবে হয়তো বহুতো প্ৰকৃত মেধাৱী তালিকাৰ পৰা বাদ পৰিবলগীয়া হ'ল। তাৰ বাবে দায়ী কোন? সেই প্ৰকৃত মেধাসম্পন্নসকল নে ৰাজনৈতিক এই